দলংখন পকীকৰণ নোহোৱাৰ কাৰণে এতিয়া মানে বেমাৰীকো এতিয়া কাণত তুলি লৈ আহিছে জৰুৰীকালীন অৱস্থাত এনেকুৱা এটা সমস্যা হৈছে মানে ভাড়া পাতি আনিবলগীয়া হৈছে বেমাৰীক এনেকুৱা এটা সমস্যা হৈ গৈছে যিটো সমস্যা আমি ক'ব নোৱাৰা অভাৱে মানে আমাৰ সমস্যা এই পৰিস্থিতি হৈছে আমাৰ 17খন গাঁৱৰ ইয়াত অহা যোৱা কৰা এটা মূল ঘাইপথ বা মূল পথ এই পথটোত যদি পকীকৰণ কৰে তেতিয়াহ'লে আমাৰ ৰাইজৰ বহুত সমস্যা সমাধান জ্বলন্ত সমস্যাৰ সমাধান হ'ব বুলি ভাবিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত